হেল্ল' বন্ধু বান্ধৱীগণ, আশা কৰোঁ আপুনি চবেই ভালেই আছে। আজি মই এটা নতুন চিৰিজ ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ। যেনেকৈ আপোনালোকে স্ক্ৰীণত দেখা পাইছে যে CTET এক্সামিনেশ্যন আছাম টেট 2025 বাই মাৰুফ ছাৰ ডেইলি MCQ প্ৰেক্টিছ। আমি কি কৰিম যে আজিৰ পৰা ডেইলি 32 MCQ কুৱেশ্যন ছল্ভ কৰিম CTETৰ কাৰণে, আৰু যিহেতু আমাৰ অসম টেটৰ কাৰণেও কি হ'ব, এডভান্টেজ হ'ব। মানে দুটা বস্তু একেলগে আমি প্ৰিপেয়াৰ কৰি থাকিম। সেইকাৰণে মই এই চিৰিজটো ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আজি যিটো টপিক আমি ষ্টাৰ্ট কৰিবলৈ গৈছোঁ, সেই টপিকটো হ'ল চাইল্ড ডেভেলপমেণ্ট পেডাগজি। অলৰাইট গাইজ, চ' তেতিয়াহ'লে আমাৰ যিটো ছাবজেক্ট আজি সেইটো হ'ল কি, চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি। 30 MCQs with answer and explanation. আমি 30 MCQ ছল্ভ কৰিম, লগতে আমি এক্সপ্লেনেশ্যনো দিম। তো তেতিয়াহ'লে আমি ষ্টাৰ্ট কৰোঁ আজিৰ প্ৰথম কুৱেশ্যনটো। তেতিয়াহ'লে আমাৰ প্ৰথম শ্লাইডটো হ'ল শ্লাইড নম্বৰ 1, যিটো কুৱেশ্যন নম্বৰ আহিছে। মই আনচাৰ আপোনালোকক অকণমান পিছত দেখুৱাম। আগতে আমি কুৱেশ্যনটো চাই লওঁ কি। চ' আমাৰ কুৱেশ্যনটো হ'ল যে who introduced the concept of schema in cognitive development. তো কুৱেশ্যনটো কৈ আছে যে কনচেপ্ট অফ স্কিমা ইন কগনেটিভ ডেভেলপমেণ্টটো কোনে ইন্ট্ৰডিউচ কৰিছিলে এই কনচেপ্টটো। আমাৰ ওচৰত অপশ্যন আছে ৱাইগটস্কি, পিয়াগেট, কলবাৰ্গ, ব্ৰুনাৰ। তেতিয়াহ'লে আপোনালোকে কওকচোন আনচাৰটো কি হ'ব। তেতিয়াহ'লে আনচাৰটো মই আপোনালোকক কৈ দিছোঁ, লগতে আমি কি কৰিম, আনচাৰটো এক্সপ্লেইনো কৰি ল'ম, হ'ব। তো তেতিয়াহ'লে আনচাৰটো হ'ব আপোনাৰ বি, পিয়াগেট। তেতিয়াহ'লে পিয়াগেটে কি কৰিছিলে, আপোনাৰ এইটো ইন্ট্ৰডিউচ কৰিছিলে। এক্সপ্লেনেশ্যন কি ইয়াৰ? এক্সপ্লেনেশ্যন হ'ল schemas are mental structures in Piaget's cognitive theory. তেতিয়াহ'লে মানে schemas are কি হ'ল? schemas হ'ল mental structure, মানে mental structure of an children according to Piaget's cognitive theory. বুজি পাইছে? এনেকুৱাকৈ আমি ছল্ভ কৰিম এটা এটা কৰি। তেতিয়াহ'লে আশা কৰোঁ আমি এই প্ৰথমটোৰ আনচাৰ দিব পাৰিছোঁ। আপোনালোকে যদি আনচাৰবিলাকৰ কিবা এটা আপোনাৰ অসুবিধা হয়, আপোনালোকে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব, ঠিক আছে। আৰু কেনেকৈ বেটাৰ কৰা যায় এই মানে কুৱেশ্যনবিলাক, আৰু কোন ধৰণে আমি কুৱেশ্যনবিলাক ইন্ট্ৰডিউচ কৰিব পাৰোঁ, এইবিলাক আপুনি কমেণ্টত আমাৰ লগত শ্বেয়াৰ কৰিব পাৰিব, হ'ব। তেতিয়াহ'লে আমি আগতে বাঢ়োঁ নেক্সট কুৱেশ্যনৰ কাৰণে। তেতিয়াহ'লে নেক্সট কুৱেশ্যন কি, আমাৰ ছেকেণ্ড শ্লাইডটো হ'ল তেতিয়াহ'লে নেক্সট কুৱেশ্যন হ'ল এট হোৱাট ষ্টেজ ডু চিলড্ৰেন ডেভেলপ দ্য এবিলিটি টু থিংক এবষ্ট্ৰেক্টলি একৰ্ডিং টু পিয়াগেট। মানে কুৱেশ্যনটো কি সুধিছে যে একৰ্ডিং টু পিয়াগেট চিলড্ৰেনৰ ডেভেলপমেণ্ট কেতিয়া হয়, মানে অন দ্য বেচিছ অফ থিংকিং। অলৰাইট, চ' আমাৰ অপশ্যনবিলাক হ'ল নম্বৰ এ প্ৰি অপাৰেশ্যনেল, concentrate operational, formal operational, or and D হ'ল sensory motion. তেতিয়াহ'লে আমাৰ আনচাৰটো কি হ'ব, আপোনালোকে কমেণ্ট ছেকশ্যনত দিব, মই গম পাইছোঁ। তেতিয়াহ'লে মই আনচাৰটো আপোনালোকৰ এতিয়া কৈ দিছোঁ। তেতিয়াহ'লে আমাৰ আনচাৰটো হ'ল অপশ্যন নম্বৰ চি, ফৰ্মেল অপাৰেশ্যন। কি হ'ল? ফৰ্মেল অপাৰেশ্যনেল। তেতিয়াহ'লে আনচাৰটো কি হ'ল? ফৰ্মেল অপাৰেশ্যনেল। তেতিয়াহ'লে আমি যাওঁ এতিয়া এক্সপ্লেনেশ্যনলৈ। এক্সপ্লেনেশ্যন কি কৈ আছে যে আনচাৰ চি, ফৰ্মেল অপাৰেশ্যনেল। কেলে? এক্সপ্লেনেশ্যন হ'ল abstract reasoning develops in the formal operational stage. কি কৈ আছে যে abstract reasoning develops in the formal operational stage. এইটো কৈ আছে যে চাওক, এতিয়া যদি কোনোবা মানুহে তাৰ এবিলিটি মানে ডেভেলপমেণ্ট এবিলিটি মানে মগজৰ যিটো বা ব্ৰেইনৰ যিটো ডেভেলপমেণ্ট এবিলিটি যদি কেপাচিটিটো বঢ়াবলৈ চায়, তেতিয়াহ'লে কোনোবাই মানুহে যদি বেছিকৈ মানে ৰিজনিং মানে যিবিলাক আছে
সলভিং কুৱেশ্যন এইবিলাক যদি ৰিজনিং এইবিলাক যদি সলভ কৰে তেতিয়াহ'লে এজন মানুহৰ কি হ'ব মানে আপোনাৰ ডেভেলপমেণ্ট হ'ব কেনেকৈ ডেভেলপমেণ্ট হ'ব সেইটো আমি চাব লাগিব মানে এবষ্ট্ৰেক্ট ৰিজনিং ডেভেলপ কৰিব লাগিব তেতিয়াহ'লে তাৰ অভাৰঅল ডেভেলপমেণ্ট হ'ব আৰু বা তাৰ এবিলিটিটো ইনক্ৰিজ হ'ব আই হোপ দেট ইউ গাইজ ৰিয়েলি আণ্ডাৰষ্টেণ্ড দিছ আনচাৰ আশা কৰোঁ আপোনালোকৰ মানে বুজি পাইছে যে মই আপোনালোকক কি বুজাব খুজিছোঁ অলৰাইট চ' তেতিয়াহ'লে আমি আগত বাঢ়ো নেক্সট কুৱেশ্যনলৈ তেতিয়াহ'লে আমাৰ নেক্সট কুৱেশ্যন আহি আছে আপোনালোকে যদি চাই যে এই PDF খন লাগে আপোনালোকক তেতিয়াহ'লে আপোনালোকে মোক মানে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি ক'ব পাৰে মই আপোনালোকক লিংক শ্বেয়াৰ কৰি দিম তাৰ পৰা আপোনালোকে ডাইৰেক্টলি এই PDF খন ডাউনলোড কৰি নিজে সলভ কৰিব পাৰিব হ'ব তেতিয়াহ'লে আমি 3 নম্বৰ কুৱেশ্যনলৈ আগে বাঢ়িছোঁ তেতিয়াহ'লে আমাৰ 3 নম্বৰ কুৱেশ্যনটো কি কৈছে যে ইৰেকশ্যন হ'ব ইৰেকশ্যন ষ্টেজ অফ industries versus inventory corresponds to which school level alright so question to ki ase moi ako repeat kori asu erection stage of industry versus inferiority corresponds to which school level alright so amar option hol option A early childhood option B elementary school option C adolescence option D infancy তেতিয়াহ'লে আনসাৰটো কি হ'ব guys আনসাৰটো হ'ব option B elementary school কেলে এক্সপ্লেনেশ্যনটো দি আছে যে this stage occurs during school years when children strive for competence alright so elementary যেতিয়া ল'ৰা ছোৱালী elementary স্কুলত ল'ৰা ছোৱালী যেতিয়া পঢ়াত থাকে সেই সময়খনত ল'ৰা ছোৱালী বিলাকৰ কি হয় মানে আপোনাৰ কম্পিটেন্সটো বাঢ়ি যায় তেতিয়াহ'লে কোন ষ্টেজত বাঢ়ে এলিমেণ্টাৰী স্কুলত সময়ত বাঢ়ে কি বাঢ়ে আপোনাৰ মানে কম্পিটিটিভনেছটো বাঢ়ি যায় মানে সি যদি কোনো বেলেগ কোনো ল'ৰা ছোৱালীক দেখি যে এই ল'ৰাটোৱে মানে ভাল খেলি আছে তাৰ মনৰ ভিতৰত সেইটো আশা আহিব বা সেইটো চেষ্টা কৰিবলৈ মন যাব যে মই এনেকুৱা চেষ্টা কৰিম সেই কম্পিটিটিভনেছটো কেতিয়া আহে এলিমেণ্টাৰী স্কুলৰ সময়ত আহে hope you really understand so আমি আগত বাঢ়ো নেক্সট স্লাইডলৈ আমাৰ নেক্সট স্লাইডটো কি question number 4 who emphasize learning through social interaction কোনে emphasize কৰিছিলে sorry for the mistake মই আপোনালোকে চাগে এই আনসাৰটো দেখিলেই question number 4 হ'ব আমি এক্সপ্লেইন কৰি দিম who emphasize the learning through social interaction questionটো কি যে who emphasize the learning through social interactionৰ মানে কোনে এই থিওৰি দিছে যে social interaction কৰিলে লাৰ্নিংটো বাঢ়ে বা লাৰ্নিংটো ডেভেলপড হয় তে অপচন কি আছে পিয়াগেট Vygotsky Skinner Freud তেতিয়াহ'লে আনসাৰটো কি বি Vygotsky মনত ৰাখিব দেই Vygotsky কৈছিলে যে কোনোবাই মানে ইন্টাৰেকশন হলে কি হয় আপোনাৰ লাৰ্নিং কেপাচিটিটো বাঢ়ে অলৰাইট সো এমফেসাইজ হয় সো মানে লাৰ্নিং কেপাচিটিটো বাঢ়ে ইন্ডিভিজুৱেলি তেতিয়াহ'লে এক্সপ্লেনেশ্যন কি he highlighted the role of social context in learning কি কৰিছিলে he highlighted the role of social context in learning মানে Vygotsky কি কৰিছিলে যে মানে এমফেসাইজ কৰিছিলে যে কোনোবাই যদি সোশ্যালি ইন্টেলেকচুৱেল কৰিব পাৰে তেতিয়াহ'লে তাৰ লাৰ্নিং কেপাচিটিটো বাঢ়ি যাব হি কি কৈছিলে হাইলাইট কৰিছিলে এই বস্তুটো ঠিক আছে আমি গম পালো নেক্সট স্লাইডলৈ আমি বাঢ়ি যাওঁ question number 5 alright guys so question number 5 to ki according to Kohlberg at which stage do moral decisions depend on universal principles question to ki ako mo pohi disu question number 5 amak koise je according to Kohlberg at which stage do moral decisions depend on universal principles মানে এই যে কোনটো ষ্টেজত moral decision মানে ভাল কোনটো বেয়া কোনটো ডিপেন্ড কৰে according to universal principle তো কোনটো ষ্টেজত অপচন বিলাক হল নম্বৰ A pre conventional number B conventional number C post conventional number D social contract
So option bilak ako মই কৈ দিছো. Number 1 option is pre-conventional, number 2 conventional, number 3 post-conventional, number D social contract. Answer to কি হ'ব? Answer to obviously number C হ'ব post-conventional. Explanation to কি আছে? Explanation to লিখা আছে যে universal principle define the post-conventional stage. Universal principle যে মানে গোটে universally যেটো acceptable in case of decision dependent on moral values হেতু কোনটো হ'ব post conventional কি আছে post conventional বুঝছে এতিয়া আমি next slide হলে move কৰো তেতিয়ালে question number 6 আহিলে Howard Gardner is best known for his theory of question to কি যে Howard Gardner is best known for his theory of what কি option বিলাক হল number 1 moral development, number 2 multiple intelligence, number 3 classical conditioning, number 4 cognitive development. আকৌ মই repeat কৰিছো যে Howard Gardner is best known for his theory of Howard Gardner যি আছিলে তেওঁ best theory কি আছিলে number 1 হল moral development, number 2 হল multiple intelligences, number C হল classical conditioning, number D হল cognitive development. Answer to কি হ'ব number B multiple intelligence. ঠিক আছে multiple কেলে হল explanation to আমি কৰি দিছো explanation to হল কি Gardner identify 8 types of intelligence. Gardner কি কৰিছিলে মানে 8 type of intelligence তেওঁ মানে আমাক দেখুৱাই দিছিলে তাৰ মাজৰ পৰা এটা হল multiple intelligence. তেন্তে multiple intelligence মানে কি এইটো হল কি গাৰ্ডনাৰৰ এটা থিওৰি multiple intelligence ঠিক আছে তেতিয়ালে আমি আগত বাহু next question হলে question number 7 sorry which psychologist is associated with operant conditioning ঠিক আছে question to কি হল which psychologist is associated with operant conditioning ঠিক আছে option হল Pavlov, Skinner, Thorndike and Bandura ঠিক আছে আকৌ মই question to repeat কৰি দিছো that which psychologist is associated with operant conditioning option A Pavlov, option B Skinner, option C Thorndike actually মই Thorndike কৈ আছো actually এইটো Thorndike হয় number D Bandura ঠিক আছে তেতিয়ালে option answer to কি হ'ব I think Skinner হ'ব yes answer to হল Skinner so Skinner কৈছিলে যে psychologically associated with operant conditioning to কোনে কৈছিলে Skinner কৈছিলে Skinner কেলে কৈছিলে explanation to হল operant conditioning is reinforcement based learning কি এইটো reinforcement based learning remember this thing কি reinforcement based learning to আগতে আমি ডিকোড কৰিব লাগিব reinforcement মানে কি reinforcement মানে হল যে যেনেকে as a substitute এইটোৱে কাম কৰে বুজিছে মানে যেনেকে ধৰি লওক আপুনি কবাত গৈছে মানে আপুনি কবাত যাবলৈ প্ল্যান কৰিছে ঠিক আছে কবাত বিয়াত লাগিছে আপোনাৰ বন্ধুৰ মানে কিবা এটা পাৰ্টি আছে আপুনি যাবলৈ খুৰিছে আপুনি প্ল্যান বনাইছে আপুনি যাবলৈ ৰেডি কিন্তু হেদিনাখন আপোনাৰ কি হল যে যেদিনাখন আপুনি প্ল্যান বনাইছিলে যে মই যাম পিছদিনাখন মানে অহাকালি মানে পাৰ্টিটো আছে হেতু আপুনি ভাবিলে যে মই যাম কিন্তু আপুনি আপোনাৰ গাটো ভাল নাই আপুনি বুজিছে যে মই যাবও পাৰো আৰু যাব নোৱাৰো মানে যাব পাৰিমো আৰু যাব নোৱাৰিও মানে গাটো ভাল নাই সেই কাৰণে ক'ব নোৱাৰি যে মই যাব পাৰিম ইয়া নোৱাৰো তেতিয়াহলে আপুনি কি কৰিলে এটা reinforcement system বনাই ৰাখিলে যে মই যদি যাব নোৱাৰিলো এই বন্ধুৰ বিয়াখন মই যাবই লাগিব সেই কাৰণে মোৰ মানে গলে ভাল হয় because he is my very closest friend
তেতিয়াহ'লে আপুনি কি কৰিলে যে আপুনি আপোনাৰ ল'ৰা ছোৱালীক বা কিবা ফ্ৰেণ্ড বা কিবা আপোনাৰ মানে হেৰি ভাই বা বন্ধীক কোনোবাক আপুনি জনাই ৰাখিলে যে মই যদি যাব নোৱাৰো তেতিয়াহ'লে তহঁতি মোৰ ইন মানে মোৰ বদলা তহঁতি কোনোবা গুচি যাবি বিয়াখনত এইটো আপুনি কি কৰিলে ৰিইনফৰ্চমেণ্ট বেছড এটা চিষ্টেম বনাই ৰাখিলে নহয় জানো সেইটো মানে ৰিইনফৰ্চমেণ্ট বেছড মানে কি অপাৰেশ্যনেল কণ্ডিশ্যন ইজ ৰিইনফৰ্চমেণ্ট বেছড লাৰ্ণিং ৰিইনফৰ্চমেণ্ট মানে কোনোবাই যদি ABCD শিকিছে আৰু কোনোবাই যদি ABCD শিকিবলৈ লৈছে বাট সি চেষ্টা কৰিছে নোৱাৰিলে তেতিয়াহ'লে সি কি কৰিব সি বেলেগ কিবা এটা শিকিব মানে সি অসমীয়া শিকিব বা বেলেগ কিবা এটা লেংগুৱেজ শিকিব বুজিছে তেনেকুৱা মানে এইটো দৰকাৰী নহয় যে মই সেইটোৱে শিকিবই লাগিব শিকিলেহে মোৰ কিবা হ'ব এনেকুৱা নাই মোৰ মানে এটা ৰিইনফৰ্চমেণ্ট আছে বুজিছে মানে এইটো নহ'লে সেইটো হ'ব তেনেকুৱা hope I really able to make you guys understand what I'm trying to say you so আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগি আছে তেতিয়াহ'লে let's move on to another slide question number 8 the question number 8 কি কৈছে in Erickson's psychological theory adolescents focused on resolving কি কৈছে adolescent focused on resolving options are a trust versus mistrust identity versus role confusion autonomy versus shame integrity versus despair the option কি আছে আকৌ মই ৰিপিট কৰিছো কোৱেশ্চনৰ লগত options in Erickson's psychological theory adolescents focus on resolving adolescents কি কৰে focus on resolving কি কৰে মানে adolescence দি মানে কি কৰে adolescence focus on resolving মানে adolescence যেটো মানে youth মানে নজৱান হোৱাৰ যেটো মানে পদ্ধতি আছে হে যেতিয়া এটা লৰা মানে at the age of 14 পৌঁছি যায় মানে 14 বছৰৰ হৈ যায় মানে 15 বছৰৰ হৈ যায় লৰা ছোৱালী বিলাক তেতিয়া তেহেতি কি মানে ৰিজলভ কৰিব পাৰে ট্ৰাষ্ট অৰ মিষ্ট্ৰাষ্ট মানে কোনোবাৰ ওপৰত মই ভৰসা কৰিছো বা মই ভৰসাখন ভাঙি দিছো এইবিলাক ট্ৰাষ্ট ভাৰ্চেছ মিষ্ট্ৰাষ্ট আইডেন্টিটি ভাৰ্চেছ ৰোল কনফিউজন মানে মোৰ নিজৰ আইডেন্টিটি কি বা মোৰ আইডেন্টিটি লৈ কনফিউজন কি আছে অটনমি ভাৰ্চেছ শেম অটনমি মানে হায়াৰকি ভাৰ্চেছ শেম মানে লাজ লাগি আছে ইন্টিগ্ৰিটি ভাৰ্চেছ ডিস্পেয়াৰ ইন্টিগ্ৰিটি ভাৰ্চেছ ডিস্পেয়াৰ মানে ট্ৰুথফুলনেছ ঠিক আছে মানে কোনটো হ'ব অপশনটো আপুনি কওকচোন এতিয়া ট্ৰাষ্ট ভাৰ্চেছ মিষ্ট্ৰাষ্ট identity versus role confusion, autonomy versus shame, integrity versus despair. The answer to hobo B, identity versus role confusion. Explanation ki ase adolescence seeks to develop personal identity. Ki adolescence seeks to develop personal identity. যেতিয়া এটা ল'ৰা ছোৱালী মানে at the age of 14 মানে 14 বছৰ বা 15 বছৰ বা till to 18 মানে 18 বছৰৰ মান হৈ যায় তেতিয়াহ'লে এটা মিছজাজ হয় মানে আপোনালোকে দেখা পাইছে যে যেতিয়া ল'ৰা ছোৱালী ডাঙৰ হয় মানে 14 বছৰৰ ল'ৰা ছোৱালী বিলাকে মানে এই ফূৰ্তিবাজ কৰে মানে সেই ফুৰিবলৈ যাবলৈ মন কৰে মানে বেলেগ বিভিন্ন ধৰণৰ মানে এই খেলি মেলি বিলাক মনত আহি থাকে ঠিক আছে তেতিয়াহ'লে ফ'কাছটো নহয় মানে সি ভুলি যায় যে তাৰ ৰোল অফ কনফিউজনত পৰি যায় মানে মোৰ আইডেন্টিটিটো কি মই কি কৰিবলৈ আহিছো মই কি কৰিম বা মই কি বস্তুত ফ'কাছ কৰিব লাগে সেইটো পাহৰি যায় এইটো চবৰ লগতে হয় মানে সেই প্ৰশ্নটোৱে সুধি আছে তেতিয়াহ'লে আনচাৰটো মই আপোনালোকে গম পাইছে চাগে কি হ'ব বি হ'ব আইডেন্টিটি ভাৰ্চেছ ৰোল কনফিউজন অলৰাইট গাইজ let's move on to another slide question number 9 let's complete this one very quickly because we have a lot of other works to do which development principle state development proceeds from head to toe এইটো কোৱেশ্চন কি আছে যে কোনটো ডেভেলপমেণ্ট প্ৰিন্সিপালে ষ্টেট কৰে মানে বুজায় যে ডেভেলপমেণ্ট প্ৰচিড ফ্ৰম হেড টু টো মানে মাথাৰ পৰা মানে পাও ভৰিলৈকে কোনটো ডেভেলপমেণ্টে কাম কৰে সেইটো প্ৰশ্নবিলাক মানে অপশ্যন হ'ল প্ৰক্সিমো ডিষ্টেল নম্বৰ বি হ'ল চিফেল এইটো প্ৰনাউন্স মানে এই বস্তুটো এইটো প্ৰনাউন্স কৰিবলৈ বৰ টাফ দেই চিফেল'খাডল তাৰপিছত হ'ল সিকুৱেন্সিয়েল ডিফাৰেন্সিয়েশ্যন অলৰাইট চেপাল'খৌডিয়েল I think চেপাল'খৌডিয়েল মই চেপাল'খৌডিয়েল প্ৰনাউন্সিয়েশ্যন কৰিছো মানে আপোনালোকৰ যদি বেলেগ কিবা প্ৰনাউন্সিয়েশ্যন থাকে মানে আপোনালোকে কৰিব পাৰে তেতিয়াহ'লে ভাল হয় বাট মোৰ প্ৰনাউন্সিয়েশ্যনটো এনেকুৱাই ওলাই আছে সেইকাৰণে মই ইফ ইউ গাইজ ফিল বেড এবাউট ইট আই এম চৰি চ' কি আছিলে প্ৰক্সিমো ডিজিটেল
খেপেওলোখাইডেল sequential differentiation. All right guys, the answer to কি হ'ব? Obviously B হ'ব খেপিওলোখাইডেল. চোৱা এতিয়া যদি কোনোবাই যদি এক্সামলৈ যায় আৰু প্ৰশ্নবিলাক এনেকুৱা যদি আহে বুজিছে মানে প্ৰক্সিমেডিজেল প্ৰক্সমডিষ্টেল এতিয়া বি যেটো আছে সেইটো টাফ প্ৰনাউন্সিয়েচন সিকুৱেন্সিয়েল ডিফাৰেন্সিয়েচন তে এ চি ডি এই তিনিটা বস্তু আমি গম পাইছো তো which one is the odd one? C obviously because it is very tough to pronounce because I think it is a Spanish word or might be something else. So কেলে হল এইটো এটা এক্সপ্লেনেশন টু কি কৈ আছে যে cephalocaudal principle explain top to bottom growth. ঠিক আছে এইটোৱে কি ডিসকাস কৰে top to bottom means মূৰৰ পৰা ভৰিলৈকে যিবিলাক ডেভেলপমেন্ট এইবিলাক ডেভেলপমেন্টৰ কথা এইটো থিওৰিয়ে কয় বুজিছে next move on to another slide guys আমি আগবাঢ়ি আছো number 10 slide হলে question number 10 the law of effect was given by law of effect given by কোনে দিছিলে number option A Pavlov number B Thorndike Skinner Brunner কোনে দিছিলে তেতিয়াহলে আনসাৰটো হল obviously answer B Thorndike তেওঁ কি কৈছিলে যে behavior followed by positive outcomes are likely to repeat obviously কোনোবাৰ যদি ভাল মানে behavior টো থাকে আৰু কোনোবা যদি বেয়া behavior থাকে তেতিয়াহলে এই behavior টো repeat হ'ব মানে যিমানে লৰা ছোৱালী বিলাক ডাঙৰ নহয় যদি কোনো লৰা ছোৱালী ডাঙৰ হৈ যায় তেতিয়া হলেও মানে behavior টো repeat হ'ব সেই কাৰণে লৰা ছোৱালী বিলাক যেতিয়া সৰু থাকে তেতিয়াহলে তেখেতক ভাল পজিটিভ আউটকাম দিব লাগে পজিটিভ ভাল বস্তু শিকাব লাগে তেতিয়াহলে এইটো লাইফ লং তেখেতৰ লগত থাকি যাব সেইটোৱে ক'ব খুজিছে তে এইটো কোন থিওৰি কয় এইটো হ'ল থৰ্নডিক বুজিছে থৰ্নডিকে এই থিওৰিটো দিছিলে let's move on to another slide 11 number slide let's go guys মই যিবিলাক কোৱেশ্চন আনিছো আপোনাৰ লগত এইবিলাক কোৱেশ্চন কিন্তু বহুত টাফ হয় বুজিছে মানে এই টাফ বিলাক যদি কোৱেশ্চন আমি সলভ কৰিব পাৰো তেতিয়াহলে যিবিলাক ইজি কোৱেশ্চন আহিব এক্সামলে সেইবিলাক সিটেটত বা অসম টেটৰ বাবে ইজি হ'ব আমি কৰিব পাৰিম সেই কাৰণে the more you do tougher the the things will be more easier for you that's the theory that we must follow it all right guys hope you really understand so next question is Bandura's Bobodol experiment is related to এইটো মানে ইন্টারেস্টিং কোয়েশ্চন হয় যে বান্দুরা Bobodol experiment is related to কি A social learning B moral learning C operant conditioning D cognitive map answer to কি হ'ব obviously social learning let's see yes social learning to answer হ'ব and explanation to kale children কি কৰে imitate behavior observed in models এটো কি কৈছে যদি কোনোবা লৰা ছোৱালী কোনোবা শিকিব কিবা এটা যদি শিকিবলৈ যায় তেতিয়াহলে হি তাৰ মা দেউতাৰ পৰা শিকে নহয় জানো বা তাৰ ভাইটি বা বন্ধিক কোনোবা যদি থাকে ঘৰত সেইবিলাক মানুহৰ পৰা শিকে বা টিচাৰ্স কেলে এইবিলাক বস্তু যি মানুহে যাৰ লগত তাক মানে যেনেকুৱা মডেল ৰোল মডেল হি চাব যদি if he looking towards a good role model then he will be grow himself like a good one but if he follow the bad role model sorry for but he will become a bad role model guy isn't it right so এইটো আমি বুজিব লাগিব so সব সময় লৰা ছোৱালীক বিলাকক মানে good role model আমি দিব চেষ্টা কৰিম হ'ব let's move on to another slide question number 12 Freud emphasized which aspect of development question number 12 কি কৈ আছে যে Freud emphasized which aspect of development the Freud কি কৈছিলে কোনটো emphasize কৰিছে aspect of development ৰ কথা কৈছিলে তেওঁ তেখেতে option A cognitive psychology means yes cognitive কৈছিলে তাৰ পিছত কি কৈছিলে The Freud emphasized which aspect of development তেখেতে কি কৈছিলে which aspect of development তেখেতে দিছিলে cognitive psychosocial psychosexual or number D moral কওকচোন কোনটো হ'ব
Obviously C, psychosexual. Explanation to kele hobo? Explanation to hobo je Freud's theory emphasized psychosexual stages. তেখেতে psychosexual stages কৈছিলে means from the childhood to the adolescence. Alright, তেখেতে এনেকুৱা theory দি গৈছিলে যে from childhood to কেনেকে মানে এটা ল'ৰাৰ বা ছোৱালীৰ কেনেকে মানে psychosexual development হৈ থাকে মানে time to time সেইটো তেখেতে আমাক কৈছিলে. তেতিয়াহ'লে let's move on to another slide. Slide number 13, I think. Question number 13. Yes. According to Piaget, egocentrism is most prominent in কোনটো ষ্টেজত? Sensory motor, pre-operational, concentrate operational, formal operational. মানে according to Piaget কি কৈছিলে যে egocentrism is most prominent in which part of your brain? Means which part of your body or might be which part of your brain, whatever you want to call it, doesn't matter. So কোনটো আছিলে? Sensor motor to remember কৰিব দেই, মানে sensor means what? Sensory motor means responsive motor section. Pre-operational, concentrated operational, formal operational. The answer to কি হ'ব? Obviously pre-operational. Pre-operational. Explanation to কি? Explanation to হ'ল egocentrism is a feature of pre-operational thought. Because pre-operational. Let's move on to next slide. Question number 14. In Garden's theory, a poet or writer shows high. What high? Question to key. In Garden's theory, a poet or writer shows high. Number A, musical intelligence, bodily kinesthetic, linguistic intelligence, logical, mathematical. কোনটো হ'ব? Musical intelligence means Garden's theory, a poet or written shows high. কি দেখুৱায়? তেওঁ থিয়ৰিত কি আছিলে? মানে কোনটো আছিলে? Musical intelligence, bodily kinetics, linguistic intelligence, or logical, mathematical. তেতিয়াহ'লে answer হ'ব C, linguistic intelligence. Means explanation কেনেকে? Writers excel in linguistic intelligence. Obviously, listen to that one. কি কৈছে যে writer কি হয়? Excel in linguistic intelligence. যদি কোনোবাই যদি কোনো ভাষা মানে লেংগুৱেজটো ভালকে জানে তেতিয়াহ'লে তাৰ লগত সেইটো সুবিধা হ'ব নহয় জানো? সেই লেংগুৱেজটোত সি ভালকে কিবা এটা লিখিব পাৰিব. Obviously linguistic intelligence হ'ব. ঠিক আছে? Let's move on to next topic, next slide. তেতিয়াহ'লে question number 15, we have reached half of our slides. Cognitive development mainly refers to mainly refer কি কৰে? Growth in size, emotional maturity, development of thinking and reasoning, physical changes. কি কৰে? Cognitive development আমি আগতে পঢ়িছো. Cognitive development mainly refers to বা mainly focus on which part? Growth in size, emotional maturity, development of thinking and reasoning, physical changes. Obviously answer হ'ব development of thinking and reasoning. Explanation to কি হ'ব? Cognitive relates to mental processes. Explanation to কি? Cognitive relate to mental processes. The more you mentally grow up, the more you will become skillful and you will be developed. All right, so that's why it is development of thinking and reasoning. The more you think, the more you do reasonings, the more your skill will be better and enhanced. Hope you really understand, guys. So let's move on to another slide. Question number 16. Question to hold. Inclusive education focus on number 1, excluding disabled student, equal opportunities for all, only gifted learners, segregated classes.
কি কৈছে কোৱেশ্চনটো ইনক্লুসিভ এডুকেশন ফোকাস অন ইনক্লুসিভ এডুকেশন ফোকাস অন কি বস্তুত কৰে excluding disabled students equal opportunity for all only gifted learners segregated classes answer to কি হ'ব obviously b হ'ব equal opportunity for all explanation to কি হ'ব inclusive education integrates every child in mainstream classrooms integrated education means integrates every child in mainstream classroom যদি কোনোবাই ইকুৱেল অপৰচুনিটি পায় মানে স্কুল ৰুমত হওক বা ক্লাছ ৰুমত হওক তেতিয়াহ'লে কি হ'ব এভৰিৱান উড বি ট্ৰিটেড ইকুৱেলি চবৰ ডেভেলপমেণ্টটো ইকুৱেলি এটা সময়ত এটা জেগাত হ'ব নহয় জানো তেতিয়াহ'লে ডিছক্ৰিমিনেশ্যনটো কৰিব নালাগে সেইটো সেইকাৰণে ইকুৱেল অপৰচুনিটি ফৰ অল হ'ব লাগে হ'ব আমি গম পাইছোঁ তেতিয়াহ'লে লেটছ মুভ অন টু নেক্সট স্লাইড The term learning disability primarily refers to difficulties in number A কি কৈছে কোৱেশ্চনটো আপুনি ভালকে বুজিব দেই learning disability primarily refers to difficulties in কি hearing physical activities reading writing or math social skill মানে কোনোবাই যদি ভালকে শুনিব দেই কোনোবাই যদি ভালকে মানে লাৰ্নিং ডিসেবিলিটি হয় কোনোবাৰ যদি লাৰ্নিং ডিসেবিলিটি থাকে মানে সি পঢ়িব নোৱাৰিলে বা পঢ়িব নোৱাৰে বা কোনো বস্তু শিকিব নোৱাৰে কোন কাৰণে এই বস্তুটো হয় সেইটো আমাক সুধিছে নম্বৰ 1 হিয়াৰিং শুনাৰ কাৰণে ফিজিক্যাল এক্টিভিটি কোনো মানে ফিজিক্যাল এক্টিভিটি নকৰে সেই কাৰণে বা ৰিডিং কৰিব নোৱাৰে বা ৰাইটিং অৰ মেথৰ কাৰণে বা সোশ্যাল স্কিলৰ কাৰণে লেক অফ হুইচ ওয়ান তো আনসাৰটো হ'ব অবভিয়াসলি নম্বৰ সি ৰিডিং এণ্ড ৰাইটিং অৰ মেথ কোনোবাই যদি পঢ়িব ভালকে পঢ়িব নোৱাৰে বা লিখিব নোৱাৰে বা মেথছ কৰিব নোৱাৰে তেতিয়াহ'লে বা ক্যালকুলেশন কৰিব নোৱাৰে তেতিয়াহ'লে আমি কওঁ তাক কি লাৰ্নিং ডিসেবিলিটি আছে তাৰ ওচৰত লাৰ্নিং ডিসেবিলিটি আছে সেই কাৰণে সেই ল'ৰাটো বা ছোৱালীটো মানে শিকিব নোৱাৰিলে পঢ়িব নোৱাৰিলে তেতিয়াহ'লে আমি কি কৰিম তাক শিকাব চেষ্টা কৰিম বুজিছে এক্সপ্লেনেশ্যন লাৰ্নিং ডিসেবিলিটি এফেক্ট বেসিক একাডেমিক স্কিল তেনেকে মই কৈছিলো বেসিক একাডেমিক স্কিলত এফেক্ট কৰে let's move on to another slide question number 18 the concept of special needs children includes মানে special need children includes কি কৰে only slow learners children needing additional support only gifted children only physical disabled obviously কি হ'ব children needed a additional support তাক কথা মানে এই প্ৰশ্নটো কি সুধিছে মানে disabled student মানে কোন disabled studentৰ মানে concept of special need children মানে কোন ষ্টুডেন্টৰ বেছি ফোকাস দিব লাগে পঢ়া মানে লাৰ্ন শিকাবলে তেতিয়ালে obviously children needed additional support হয় নহয় মানে কিবা এটা অসুবিধা আছে এই চাইল্ডটোত সেই কাৰণে আমি তাক মানে additional support দিব লাগিব explanation কি it cover disabilities giftedness and other needs all right guys let's move on to another slide question number 19 আপোনালোকে ইমান ধৈৰ্য ধৰি পঢ়ি আছে মোৰ লগত সেইটোৱে ডাঙৰ কথা so in this way support কৰক আমাক আমাৰ চেনেলটো just start হে হৈছে কিমান দিন হৈছে হে start হোৱাৰ সেইকাৰণে আপোনালোকে যিমান শ্বেয়াৰ কৰিব লাইক কৰিব সাবস্ক্ৰাইব কৰিব আমি মোটিভেটেড হ'ম আৰু এনেকুৱা নিউ ভিডিঅ আমি নিউ টপিক লৈ বনাই থাকিম question number 19 an effective strategy for inclusive classroom is option A peer tutoring rote learning strict discipline competitive grouping আকৌ মই কোৱেশ্চনটো পঢ়ি দিছো an effective strategy for inclusive classroom is a peer tutoring rote learning strict discipline competitive grouping answer hobo a peer tutoring support learners with diverse ability peer tutoring is nothing but কি এটো হল peer tutoring means diverse learning means আপুনি যদি কোনোবাক পঢ়াই আছে তেতিয়াহ'লে আপুনি সাবজেক্টটো লৈ খালি পঢ়াই আছে নহয়
আপুনি বেলেগ কিবা মিনছ মানে এক্টিভিটি আপুনি শিকাব লাগিব ফৰ এক্সাম্পল আপুনি যদি কোনোবাক পঢ়াই আছে আপুনি তাক মানে অকণমান জিকেও নলেজ দি আছে অকণমান মানে হেৰি ছ'চিয়েল মিডিয়াৰ নলেজ দি আছে অকণমান মানে হেৰি মানে বুকছৰ বেপাৰো কৈ আছে ৰাইটাৰ্ছৰ বেপাৰতো আপুনি অকণমান কৈ আছে মানে 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 শিকাই আছে মানে ডাইভাৰ্চিফাইড এবিলিটি আপুনি এটা ল'ৰাৰ মানে ফুলফিল কৰি আছে মানে আপুনি ডাইভাৰ্চিফিকেলি আপুনি তাক কি কৰিছে মানে টিউটৰিং কৰি আছে বুজিছে মানে পিৰ মানে কি পিৰ যেতিয়াও আহিব মানে ভাবিব যে ডাইভাৰ্চিফাই মানে চববিলাক আপুনি শিকাই আছে ইনক্লুডিং ইয়ৰ কোৰ ছাবজেক্ট নেক্সট কুৱেশ্যন নম্বৰ 20 আমি পালোহি আৰু 5টামান ৰৈছে আৰু 10টামান ৰৈছে আমি শেষ কৰি দিম সোনকালে চ' বি ষ্টে উইথ মি চিলড্ৰেন উইথ আধা mostly face problem in adha ADHD adhat sorry children with adhat mostly face problems in adhat mane ki mostly face problem in ki reading sustaining attention physical disability speech answer to ki hobo sustaining attention so eta lora mane horu lora tak apuni pohabo khoise এতিয়া হি নপঢ়ে কেলে বিকজ তাৰ ইণ্টাৰেষ্টটো নাই সেইটো নহয় জানো তো সাস্টেইনিং দ্য এটেনশ্যন অফ দ্যাট চিলড্ৰেন মানে আপুনি যদি মানে চেষ্টা কৰে যে ল'ৰাটোৰ মানে এটেনশ্যনটো পঢ়াৰ দিকে আনিবলৈ তেতিয়াহ'লে আপুনি বহুত কষ্ট কৰিব লাগিব আপুনি মানে তাক মানে মানে কিবা এটা ট্ৰফি দি গিফ্ট দি তাক ক'ব লাগিব তুমি যদি পঢ়া তেতিয়াহ'লে মই তোমাক এইটো চকলেটটো দিম তাহলে আমি ফুৰিবলৈ যাম এনেকুৱা নহয় জানো তো সাস্টেইনিং এটেনশ্যনটো বহুতেই কষ্ট হয় এটা ল'ৰা মানে সৰু ল'ৰা পঢ়াবলৈ explanation to key adhat affect attention and self-control obviously let's move on to 21 number slide where it is question number 21 scaffolding in education is related to question to key scaffolding in education is related to key number 1 punishment number 2 supportive teaching number C rote memorizing number D independent study all right answer to ki hobo answer hobo supportive teaching explanation to ki scaffolding is a temporary support to help learner succeed supportive teaching means the more you going to support the children the more he will be ahead of it isn't it right apuni jiman support koribo himan hi eta lora choli agot bahi থাকিব হেতু আমি কব হৰিছো বা হেতু রাইটার ইয়াত কব হৰিছে next slide question number 22 motivation that comes from within a learner is called মানে motivation যে ভিতৰৰ পৰা ইন্ডিভিজুৱেল ভিতৰৰ পৰা মানে মোৰ motivationটো মই নিজেই আনি আছো ভিতৰৰ পৰা মানে পঢ়াবলে বা নিজে পঢ়িবলে সেই বস্তুটো কি কয় number A intrinsic motivation number B extrinsic motivation number C positive reinforcement number D negative reinforcement answer to ki hobo obviously intrinsic motivation intrinsic mane ki bhitorer pora extrinsic mane ki bahiror pora hetu ami janoi nohoy jano intrinsic motivation mane ki bhitorer pora ana motivation to extrinsic motivation to ki mane ki bahiror pora ana motivation to so etu explanation apunaloke sobai jane next 23 question where are you come soon guy errors committed by student are question to ki errors committed by student are ki koy signs of failure barrier to progress learning opportunities punishable ki hobo error committed by student are apuni nije bhabi sabo apuni ejon teacher eta konoba student jodi mane commit kore ki error bhul korise tetele hetuk apuni ki kobo sign of failure he ki unsuccessful hoy gise ba fail hoy gise or number B barrier to progress mane he agot bahi ase bhul kori মানে যিমান ভুল কৰিব ইমান হি শুদ্ধ কৰিব নহয় জানো লার্নিং অপরচুনিটিজ শিকিবলে আৰু বেলেগ কিবা এটা অপরচুনিটি দি আছে বা পানিশেবল বা তা শাস্তি দিব লাগিব কোনটো হ'ব
Obviously answer to কি হ'ব কওকচোন obviously learning opportunities যিমান ভুল কৰে মানুহে ইমান শিকে নহয় জানো সেইটোই তো explanation to কি errors are part of the learning process question number 24 question number 24 to কি কৈ আছে which approach encourages children to explore and construct knowledges sorry question to কি which approach কোনটো approach encourage কৰে childrenক explore কৰিবলে at the same time construct knowledges জ্ঞানটো বহাৰ construction কেনেকৈ কৰে children কোনটো বস্তুৱে মানে trigger কৰে এই বস্তু number A constructive approach behaviorist approach teacher centered approach roti approach answer হ'ব কি obviously constructive approach হয় explanation B constructive promotes exploration and active learning constructive মানে কি new something new learning alright কিবা এটা নতুন বস্তু শিকি আছে বা শিকাৰ চেষ্টা কৰি আছে constructive learning alright guys let's move on to another slide number 25 আৰু 5টা মান ৰৈছে আমি হেক কৰি দিম question to কি হল a child solve a puzzle after many attempts this learning is এটা লৰাই এটা সৰু লৰাই এটা puzzleটোক solve কৰিছে বহুত চেষ্টা কৰাৰ পিছত এই বস্তুটোক আমি কি কওঁ এই লাৰ্নিংটোক আমি কি কওঁ a trial and error option number A trial and error number B insight learning number C conditioning number D reinforcement answer to কি হ'ব obviously trial and errors alright explanation to কি learning by repeated attempt is trial and errors obviously আমি আগতে কি শিকিছিলো যে learning by sorry মই কি কৰিলো এইবিলাক পেনটো ল'ব লাগিছিলে মই হেৰি বেলেগ কিবা এটা লৈ গৈছো sorry explanation learning by repeating attempts is trial and error কোনোবাই যদি মানে explanation কি হল learning by repeat attempts is trial and errors repeat attempt কৰি কোনোবাই যদি শিকিবা চেষ্টা কৰে হেতু কি কওঁ আমি trial and errors মানে mistake কৰে তাৰ পিছত আকৌ শিকে let's move on to 26 number of slide reward and punishment are central to reward or punishment কাৰ লগত মানে related কৰে constructivism behaviorism humanism or cognitivism punishment to কাৰ লগত centralize কৰে বা কাৰ লগত reward and punishment are central to কাৰ লগত মানে connection আছে reward or punishment কওকচোন constructivism behaviorism humanism cognitivism obviously the answer is behaviorism means if a person is doing some kind of good behavior means he will be considered as a rewardable if a person is not doing any kind of good behavior he will be considered as a punishable that's what it's saying behavior emphasize reinforcement and conditioning all right guys let's move on to another slide question number 27 which strategy develops problem solving skill best কোনটো strategy develop কৰে problem solving skill to মানে problem solving skill to আমি জানো মানে হেৰি problem solving skill to আমাৰ কিমান দৰকাৰ হয় মানে পঢ়া শুনা মানে যি ল'ৰা ছোৱালীৰ problem solving skill to আছে এইবিলাক ল'ৰা ছোৱালী আগতে বেছিকে বাঢ়ি যায় নহয় জানো সেইটো সুধি আছে অপচন কি literature lecture method drill method inquiry based learning copying কি হ'ব obviously the answer will be inquiry based learning কোনোবাই হুদে কোনোবাই চেষ্টা কৰে বুজিব যে এই বস্তুটো কেনেকৈ হৈছে কেলে হৈছে কিয় হৈছে কোন দিনাখন হৈছে কেলে হ'ব কত হ'ব কাৰ লগত হ'ব কোনে কৰিছে এইবিলাক যে প্ৰশ্ন সুধি থাকে হেতুক আমি কি কওঁ problem solving skill মানে a kind of detective skill you know inquiry based learning explanation to কি inquiry method develops problem solving obviously the more you ask the question the more you learn question number 28 linking new information with prior knowledge is called মানে কোনোবা যদি
নতুন ইনফৰমেশ্যন যে বেলেগ ইনফৰমেশ্যনৰ লগত মিলাই পেলানি কি কয় সেই বস্তুটো কি কয় ইজ কল স্কেপফল্ডিং ট্ৰান্সফাৰ অফ লাৰ্নিং কণ্ডিশ্যনিং reinforcement আনসাৰটো হ'ব obviously transfer of learning means আপুনি কিবা কৰ পৰা নতুন ইনফৰমেশ্যন পাইছে সেই ইনফৰমেশ্যনটোক আপুনি আপোনাৰ ইনফৰমেশ্যনৰ লগত মিলাই পেলাই আপুনি কি কৰিছে এই ইনফৰমেশ্যনটোক ফৰৱাৰ্ড কৰিছে ফৰ এক্সাম্পল আপুনি ক'ৰবাত শুনিছে যে মই এখন মানে হেৰি UFO দেখি আহিছো মানে হেৰি মানে স্কুলৰ পৰা ওলাই আহি যেতিয়া মই ওলাই আহিছিলো মই UFO এখন দেখিছো আকাশত উৰি আছে আপুনি ঘৰত আহি পেলানে আপুনি ক'লে যে মই UFO এখন দেখিছো সেইটো কালাৰটো মই নাজানো সেই ইনফৰমেশ্যনটো আপুনি যে লগাই দিছে যে মই কালাৰটো নাজানো আপোনাক সুধিছে কোনোবাই মই কালাৰটো নাজানো এই নাজানো বুলি মানে এই বেলেগ যিজন মানুহক আপুনি কৈছে সি মানুহটোৱে কৈছে সি নিজে বনাই পেলানি ক'লে যে কালাৰটো হ'ল ব্লেক এজন মানুহে UFO এখন দেখিছে মানে স্কুলৰ পৰা ওলাই আহত সেই যে মানে ইনফৰমেশ্যন মিছ ইনফৰমেশ্যন মানে কনভে হৈ আছে এজন পৰা এজন সেইটোক আমি কি কওঁ ট্ৰান্সফাৰ অফ লাৰ্নিং কোনোবাই মানে শিকি পেলানি বেলেগক শিকাই আছে মানে এইটো পজিটিভ হ'ব পাৰে নেগেটিভ হ'ব পাৰে বাট ইন দিস কেস উই উইল টেক ইট ইন পজিটিভ ওয়ে অলৰাইট গাইজ যেনেকে ইয়াত এক্সপ্লেনেশ্যন কি হৈছে চাওক ইটস দ্য এপ্লিকেশ্যন অফ প্ৰায়ৰ নলেজ টু নিউ চিটুৱেশ্যন বুজি পাইছে নিউ চিটুৱেশ্যন মানে কোনোবা নিউ চিটুৱেশ্যনৰ লগত মিলি সি কিবা এটা কৈছে বাট চিটুৱেশ্যনটো এনেকুৱা আছে যে মানুহটো কৈছে এটা সি বুজিছে এটা বেলেগজনক বেলেগ কিবা এটা কৈছে মানে ইনফৰমেশ্যনটো ঠিকেই আছে বাট যেনেকে মানে ট্ৰান্সফাৰ হৈ আছে এজন পৰা এজন এই মানে ইনফৰমেশ্যনটো চেঞ্জ হৈ আছে বিকজ ইট ইজ মেচিং উইথ চামথিং নিউ অলৰাইট চ' হোপ ইউ ৰিয়েলি আণ্ডাৰষ্টেণ্ড let's move on to 29 the last one but not the least according to the Brunner's learning is process of Brunner মানে থিয়ৰি ভাবে লাৰ্নিংটো কেনেকুৱা প্ৰচেছ passive reception discovery conditioning memorization কি হ'ব answer obviously the answer is discovery the more you discover the more you learn so according to Brunner's theory learning process to কাৰ লগত মানে connected discovery explanation কি Brunner emphasized discovery learning তেখেতে কি কৰিছিলে emphasize কৰিছিলে discovery learning তেতিয়াহ'লে last question আজিৰ last question কালি আকৌ আমি বেলেগ আৰু 30 question লৈ আহিম alright guys so the last question is which factor is most important in classroom motivation কোনটো factor আটাইতকৈ বেছি important classroom motivationৰ কাৰণে number A fear of punishment number B competition number C interest and relevance number D memorization alright so answer hobo ki interest and relevance kele explanation motivation improves when learning feels relevant obviously jetia মানে কোনোবাই যদি মানে motivation improve মানে মানুহৰ motivation to improve হয় যেতিয়া হি কি কৰে বেছিকে শিকিব পাৰে the more you learn the more you get motivated alright যেনেকে কোনোবা এক্সামত যদি ভাল মাৰ্ক পায় he will try more to get more mark isn't it right সেই কাৰণে because he is always been positively motivated he মানে সব সময় positively motivated আছে because he এক্সামত ভাল মাৰ্ক পাইছে তেতিয়াহ'লে কি চেষ্টা কৰে যে এই বছৰ যদি মই 90% পাইছো মানে অহা বছৰত মই কি কৰিম 100% পাবলৈ চেষ্টা কৰিম because he is motivated সেই কাৰণে so this much for today's guys আশা কৰো আপোনাৰ লগত এই ভিডিওটো ভাল লাগিছে মানে এই PDF বিলাক মই বনাইছো আপোনাৰ যদি এই PDF খন লাগে তেতিয়াহ'লে আপোনালোকে মোক মানে হেৰি কমেন্ট সেকশনত মানে কমেন্ট কৰি দিব মই আপোনালোকক ভিডিও মানে লিংকটো দি দিম এই মানে হেৰি PDF খন ডাউনলোড কৰিবলৈ আৰু আশা কৰো আপোনাৰ এই ভিডিওটো ভাল লাগিছে মানে সিটেটৰ কাৰণে বিলাক যিমান ইম্পৰ্টেন্ট মানে চাইল্ড ডেভেলপমেন্ট আছে টপিক হেবিলাক আমি হেক কৰিম তাৰ পিছত নেক্সট means social science EVS এইবিলাক আমি কমপ্লিট কৰিম one by one because ডিসেম্বৰত সিটেট আছে সাগে so আমি এইটোতো ফোকাস কৰিম লগতে আমাৰ অসম টেটৰ বিলাকো আমাৰ লগত এই একেলগে প্ৰিপাৰেচন হৈ যাব হয় নহয় so এই কাৰণে guys if you really like this video আপোনালোকৰ যদি এই ভিডিওটো ভাল লাগি থাকে আপোনালোকে সাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব
আৰু কমেণ্ট কৰিব hope you really like this video guys so আজিৰ কাৰণে ইমানেই কালি আকৌ 30টা question লৈ আমি আকৌ আহিম same time so stay with me guys do subscribe do like and do share with your friends bye bye see you in another video